ভাৰতত উৎপন্ন হোৱা বিভিন্ন প্ৰকাৰৰ তৈলবীজৰ ভিতৰত তৰিয়া উল্লেখযোগ্য। প্ৰায় 40-ৰ পৰা 45% তেল থকা এই শস্য অসমৰ খেতিয়কৰ মাজতো জনপ্ৰিয়। তেল নিষ্কাশন কৰাৰ পাছত উৎপাদিত খলিহৈ গৰু ম'হৰ বাবে খাদ্য আৰু জৈৱ সাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি। কিছু পৰিমাণৰ কীট-পতংগ আৰু শস্য কৃমি নিয়ন্ত্ৰণতো এই খলিহৈ ব্যৱহাৰ কৰিব পাৰি। মাটি নিৰ্বাচন। তৰিয়া খেতিৰ বাবে ৰ'দ ঘাই, বালিচহীয়া, পলসুৱা জীপাল আৰু অধিক জৈৱ সাৰযুক্ত মাটি নিৰ্বাচন কৰিব লাগে। অনুমোদিত জাত। অসমৰ গোটেইকেইটা কৃষি জলবায়ু ক্ষেত্ৰৰ বাবে উপযোগী হোৱা তৰিয়াৰ উৎপাদনক্ষম জাতসমূহ হ'ল TS36, TS38, M27 আদি। এই জাতসমূহৰ কৃষিকাল 90 পৰা 95 দিন। ইয়াৰ উপৰিও JT90, GS46, TS67 আদি জাত পলমকৈ বীজ সিঁচাৰ বাবে উপযুক্ত। বীজ সিঁচাৰ সময়। বীজ সিঁচাৰ উপযুক্ত সময় অক্টোবৰ মাহৰ মাজভাগৰ পৰা নৱেম্বৰ মাহৰ মাজভাগলৈ। বীজৰ পৰিমাণ। প্ৰতি হেক্টৰ মাটিত 10 কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। বীজ শোধন। বীজ শোধনৰ বাবে মেটালেক্সিল 35WS নামৰ ঔষধ 6 গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজৰ হিচাপত শোধন কৰি ডাউনি মিলডিউ আৰু বগা ৰাষ্ট ৰোগ নিষ্কাশন কৰিব পাৰি। সাৰ প্ৰয়োগ। প্ৰতি হেক্টৰত 2 পৰা 3 টন গোবৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰিও প্ৰতি হেক্টৰ মাটিত নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম ক্ৰমে 60 পৰা 40 আৰু 80 কিলোগ্ৰামকৈ বীজ সিঁচাৰ 2-3 দিনৰ আগত প্ৰয়োগ কৰিব লাগে। তদুপৰি বীজ সিঁচাৰ কিছুদিন আগতে 5 পৰা 10 কিলোগ্ৰাম বৰাক্স আৰু 4 পৰা 5 কুইণ্টল চূণ প্ৰতি হেক্টৰত প্ৰয়োগ কৰা উচিত। মধ্যকালীন পৰিচৰ্যা। বীজ সিঁচাৰ 15 পৰা 20 দিনৰ অন্তৰালত অপতৃণ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়। তদুপৰি বেমাৰত আক্ৰান্ত হোৱা পুলি আৰু বীজতৰীয়া শস্যৰ পুলি দেখিলে উভালি পেলাব লাগে। তদুপৰি খেতিডৰা 50% ফুল ফুলতে আৰু বীজ ধৰাৰ সময়ত পানীৰ যোগান ধৰা উচিত। তৰিয়া খেতিৰ অপকাৰী কীট পতংগ। মোৱা পোক। ই হৈছে এবিধ অতি অনিষ্টকাৰী পতংগ। এই পোকৰ পৈণত আৰু অপৈণত উভয়ে ৰস শুহি খায়। মোৱা পোকে এবিধ জুলীয়া পদাৰ্থ নিঃসৰণ কৰে, য'ত পাছলৈ চুটি মল্ড নামৰ এবিধ কলা ভেঁকুৰে গঢ় লৈ উঠে। ইয়াৰ ফলত গছৰ বাঢ়ন কমি আহে আৰু উৎপাদন হ্ৰাস হয়। ছফ্লাই। এই পোকৰ পূৰ্ণাংগ পতংগই পাতৰ তলফালে কণী পাৰে। এসপ্তাহৰ ভিতৰত কণী ফুটি পলুবোৰ ওলাই আহে। পলুবোৰে পাতবোৰ খায় আৰু শেষলৈ মাত্ৰ মাজৰ শিৰাডালহে বাকী থাকেগৈ। ইয়াৰ ফলত গছবোৰত গুটি নধৰা হয়। পোক পতংগ নিয়ন্ত্ৰণ কৰিবলৈ ৰাসায়নিক কীটনাশক যেনে থিঅমিথ'স্কেম প্ৰতি লিটাৰ পানীত 0.3 গ্ৰাম বা অক্সিডেমেণ্টন মিথাইল 25 EC প্ৰতি হেক্টৰত 0.5 লিটাৰ ব্যৱহাৰ কৰি স্প্ৰে কৰিব লাগে। শস্য চপোৱা। যেতিয়া খেতিডৰাৰ 75 পৰা 80% চেই হালধীয়া হ'ব আৰম্ভ কৰে, তেতিয়া এই চপোৱাৰ বাবে উপযুক্ত হৈ পৰে। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ 6 ৰিপৰ্ট, অংকুৰিত অসম।